হাই সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মই দুৱাৰখন বন্ধ কৰি লৈছোঁ আপোনালোকক ভৱিষ্যতফালে লৈ যাওঁ এখন আমাৰ ঘৰখন আৰম্ভণিতে দেখুৱাই দিছোঁ যোৱাটো ব্লগতো দেখাইছিলোঁৱে বাৰু এতিয়া বাজিছে 4টা ভাবিছোঁ আকৌ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু আমাৰ ঘৰৰ পৰিৱেশটো আগৰটো ব্লগতো দেখা পাইছেই যিসকলে মোৰ আগৰটো ব্লগ চোৱা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গৈ চাই ল'ব তাৰপিছতে এতিয়া যাম এইখন মানে আমাৰ ঘৰ বেছি দিন হোৱা নাই মানে অহা ইয়ালৈ কিন্তু আমাৰ ঘৰখন এইখন ঘৰখন মানে আমাৰ মানুহজনৰ ঘৰখন এইটো আমাৰ পদূলি এইটো ঘৰ পদূলি এই পিছফালে দি অহা যোৱা কৰোঁ কিন্তু আপোনালোকক লৈ আহিছোঁ যে সেইবাবে আগফালে দি আহিছোঁ চাই থাকক ভিডিঅ'টো তেনেহ'লে সকলোৰে নিশ্চয় চাগে ভাল বুলি আশা কৰিছোঁ মোৰো আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ভালে আছোঁ আৰু আহক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ' মানে ব্লগ হ'ব মোৰ কেমেৰাত ব্লগ কৰা চব সকলো দেখাওঁ আপোনালোকক চাই যাব বুলি আশা ৰাখিলোঁ আৰু ইয়াত এতিয়া বৰ্তমান আছে চিনি পাইছে কি আছে কোনে কোনে ভয় কৰে বেক কেমেৰা কৰি দেখাম দেই চাই থাকক এৰি পলু পাত খাইছে শুনিছেনে মাতটো শুনিছেনে এইটো মানে পকিছে পকা পলুবিলাক এনেকৈ শুকান কলপাতত দি ৰখা হয় এইটো বাঁহৰ এইটো কি বুলি কয় জানো নামটো এতিয়া মই ক'বই নোৱাৰিম ইয়াত চব ৰখা হৈছে আৰু ইয়াত 3 নম্বৰগৰাকী বৌ থাকে এতিয়া বৰ্তমান জানো ক'লৈ গৈছে নাজানো কিন্তু যিসকলৰ এইটো বস্তু প্ৰিয় মনে মনে কৈছোঁ দেই আহি যাব খাবলৈ বেছি দিন নাই আৰু এয়া দেখা পাইছে কমেণ্ট কৰিব দেই কি বস্তু এইটো কি বুলি কয় আপোনালোকে আমাৰ মানে খুব প্ৰিয় হয় এইটো বস্তু দেখুৱালোঁ আপোনালোকক কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰে যেন আৰু আজি আমাৰ ঘৰলৈ ৰাতিপুৱা আহিছিলে বৰ্তা এই অলপমান ভিডিঅ' কৰি থোৱা আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু তাৰপিছত এইফালে দেখিলোঁ পিছফালে আহি নবৌয়ে এৰাপা ৰেডি কৰি আছে পলুৰ বাবে তাৰপিছতে দেখাই দিলোঁ অলপমান আপোনালোকক আৰু এই ল'ৰা ছোৱালীকেইটা যেন এই ঘৰতে থাকে মানে নবৌয়ে চোৱা মেলা কৰি থাকে প্ৰায়ভাগ সময় নবৌ যিহেতু ঘৰত কাম কৰি থাকে মোৰ বেলেগ কিবা কিবি কাম থাকে যে বেংকৰ কামো কৰি থাকোঁ নবৌৰ বাবে বহুত সুবিধাই হয় বাৰু চাই থাকে যেন ফাঁচি জাল ক'ত পাতো দেখাই দিম দেই আহি যাব কেতিয়াবা খাই যদি আৰু এতিয়া ল'ৰা ছোৱালীয়ে জাল বাই আছিলে দেখা দিম জাল বোৱা ভিডিঅ'টো দেই মই আহিলত আঁতৰি গ'ল হাঁহ এইটো 2 নম্বৰজন দাদাৰ ঘৰ কথাবিলাক সৰু সৰুকৈ ক'ব লগা হৈছে হাঁহৰ লগত মস্তি লাগিব খাই যদি আহি যাব বেছি দিন নাই আৰু এটা বস্তু আছে দেই দেখাই যাম আৰু কেনি গ'ল দেখাই পোৱা নাই এতিয়া দেখাবলৈ দেখাই পোৱা নাই পলালে চব খাই পেলালে গাহৰিয়ে মতাই মাইকী মতা গাহৰি এইটো মতা গাহৰি এইটো গাহৰি হৈছে কেইটা আছে গাহৰি কেইটা আছে 3টা আৰু খেৰৰ মেজিত গৰুৱে খেৰ খাই দিছে কি ধুনীয়া লাগিছে দেখিবলৈ জগিব আৰু কেইদিনমান গাখীৰ খাবলৈ মাতিম বাৰু দেই যেতিয়া গৰুজনী পোৱালি দিব তেতিয়া গাখীৰ খাবলৈ আপোনালোকক আকৌ মাতিম
খাই লওক আৰু লোকটো দি দিছোঁ কেতিয়া দিব হাই কৰে হাই ভালকে ক ছোৱালীজনী ইয়াতে থাকে মানে এনি টাইম 3টা সেইকাৰণে মই অলপমান আজৰি পাওঁ আৰু হাই কৈ দিয়া এখন পুৰণা ঘৰ আমাৰ ঘাই ঘৰ এইফালে বৌহঁতৰ ঘৰটোক কাহিনীবাকে দেখুৱাম দেই তাৰপিছত এইফালে আমাৰ ঘৰলৈ যোৱা বাটটো আছে কিন্তু আপোনালোকক কালি এইফালে পিছফালটোতো নেদেখুৱাওঁ আৰু ভিতৰখনো বেলেগ এদিনাখন দেখুৱাম এটা ভিডিঅ' কৰি থাকিব লাগিব নহ'লে আকৌ নজৰিব নহয় একেটা ভিডিঅ'তে বহুত দীঘল হৈ যাবগৈ আৰু এইটো আহি পাই গ'লোঁ এইটো ৰাস্তা আছে এইফালে দি পোৱালিবোৰ গৈ থাকে আমাৰ পিছফাল নেদেখাওঁ আজি গাহৰিয়ে দানা নিজে বনাবলৈ গৈছে দেই কাজিৰঙা গড়ৰ পিঠিত উঠিবলৈ যাব পৰা নাই কিন্তু এই গাহৰি পিঠিত গড় বুলিয়ে ধৰিলে এইজনী গাহৰিজনী চব শুই আছে ল'ৰাটো উঠিছিলে পিঠিত দিলে ঢাপকৈ মাৰি পেলাই নি তাই মানে একদম লৈ গৈছিলে ফটককৈ একো নহ'ল বাৰু হয়নে দুখ পালা নেকি কৈ দিয়াচোন ই টেঙা কাইটা অকণ খুচিলে বাৰু টেঙা কাইটাহে খুচিলে গাহৰি পিঠিত উঠিব একো হোৱা নাই এনেদৰে ল'ৰা ছোৱালীকেইটা খেলি মেলি থাকে আৰু দেই আপোনালোকে খালি বেয়া ভাবি নল'ব চব দেখাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইজনী আমাৰ দাদাহঁতৰ গাহৰি মানে পুহিছে আৰু কিবা বস্তুবোৰ থাকিলে কিবা মৰমৰ হৈ যায় নাই বহুত দিন থাকিলে মানে সেয়া গাত দিছে গৰমত শুকাইছে মানে পূৰা গাহৰিজনী এতিয়া এইটো ৰাতিপুৱা মই কৰিছিলোঁ ভিডিঅ' সেটি তেনেকৈ লাগি থকা দেখি মই কেমেৰাটো লৈ আমাৰ হ'লে আলহী আহিছে দেখাম দেই আলহী এইজন চাওক বৰ্তা হাই কৈ দিয়ক বহি আছে এতিয়া চাহ তাহ দিয়া হৈ গ'ল এতিয়া ভাত ঠিক কৰিছোঁ ভাত দিম এই ঘৰৰ পৰা কোনোবা আহিলে দেখাবলৈ মন যায় যে সেইবাবে দেখালোঁ গাহৰি বনাইছিলোঁ কচু দাল এয়া চিৰাটিম নাই খাবলৈ কেনেকুৱা লাগিছে বৰ্তা টেষ্টফুল লাগিছে বোলে পুৰা লৰালৰিকে কিবা কৰি বনাই দিছোঁ আৰু ইয়াতে যাবলৈ ওলালে বৰ্তা বাই বাই কৈ দিয়ক বাই 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 এই ৰাস্তাটো পাবগৈ এতিয়া এইফালেদি সোমাই দিব আৰু ভিডিঅ' কৰা নহ'ল তাৰপিছত এতিয়া ইয়াৰ ৰাতি কাচকল বনাইছিলোঁ দিনত গাহৰি বনালোঁ ৰাতি বনালোঁ কাচকল আৰু কাচকল এনেকৈ দুডোখৰ কৰি যদি পানীত তিয়াই থয় তেতিয়া কাটিলে হাতত আঠা একেবাৰে নালাগে দেখিলেনে মোৰ হাতত একেবাৰে আঠা লগা নাই আগতে মই তেল ব্যৱহাৰ কৰি কাটোঁ কিন্তু মায়ে শিকাই দিলে যেন তই কাচকলখিনি তেনেকৈ টুকুৰা টুকুৰকৈ পানীত তিয়াই থ'লে আঠা একেবাৰে নালাগে তেনেকৈ মই এতিয়া ৰেডি কৰি ল'ম অলপমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত মই লৈছোঁ বিলাহী 3টা আৰু আলু মই ব্যৱহাৰ একেবাৰেই নাই কৰা আপোনালোকে যদি ব্যৱহাৰ কৰে আলু ব্যৱহাৰ কৰিব পাৰে নহৰু আদা থেতেলিয়াই লৈছোঁ এইফালে আৰু পিঁয়াজো কুটি লৈ পেলাই কাচকলখিনিও ৰেডি হৈয়ে আছে এতিয়া কেৰাহীখন পাতি তেল দি দিছোঁ কেৰাহী গৰম হ'লত তেল দিলোঁ এতিয়া পিঁয়াজ দিছোঁ পিঁয়াজখিনি অলপমান লৰাই যেতিয়া ৰঙচুৱা নিচিনা দেখিবলৈ ধুনীয়া হৈ যাব তেতিয়া কাচকলখিনি মই দি দিম এনেকৈ কাচকল বাৰু কেইবা প্ৰকাৰেও খাব পাৰি পুৰিও খাব পাৰি পোৰা কল বুলিও কয় কাচকলটোক এতিয়া মই ধনিয়া গুটি কেইটামান আৰু জিৰা গুটি কেইটামান দি দিছোঁ ধনিয়া গুটিটো গোটাকৈ কোনেও নিদিয়ে চাগে কিন্তু মই দি খাই ভাল পাওঁ মানে চব্জিটো খাই থাকিলে কুটুক কুটুক কৰে যে তেতিয়া ভাল লাগে এতিয়া এইখিনি লৰাই থাকিম অলপমান দেৰি লৰোৱাৰ পিছত এয়া চব কালাৰ হৈ আহিছে আৰু ধুনীয়া হৈ গ'ল ধুনীয়া কালাৰ হৈছে এতিয়া কাচকল দি দিছোঁ
কাচকলটো এনেকৈ এইটো খাব লাগে, ইয়াত আইৰণো আছে, পেটৰ কাৰণেও বহুত উপকাৰী হয় কাচকল। সেইবাবে মই এনেদৰে খাই থাকোঁ। কেতিয়াবা কেতিয়াবা ল'ৰা ছোৱালীকেইটাই ইমান খাবলৈ মন নকৰে, হ'লেও জিতি কৰি এনেকৈ বনাই দিলে খায়। মই ইয়াত জ্বলা ব্যৱহাৰ কৰা নাই, যিহেতু বাচ্চাকেইটাই জ্বলা খাব নোৱাৰে, সেইবাবে আপোনালোকে জলকীয়া দিব পাৰে। এয়া মই আদা নহৰু থেতেলিয়াই থোৱাখিনি দি দিছোঁ। ধুনীয়াকৈ কৰি আছিলোঁ ভিডিঅ'টো, কিন্তু বহুত হুলস্থুল হৈ থকা দেখি এতিয়া আকৌ মুট কৰি এনেকৈ ক'ব লগা হ'ল কথাখিনি। ঢাকি ঢাকি মই এতিয়া সিজাই থাকিম। যেতিয়া অলপ লগা লগা হ'ব, তেতিয়া তাত মই বিলাহীখিনি এড কৰিম। এতিয়া দি দিলোঁ বিলাহী। বিলাহীখিনি অলপমান লৰাই লৰাই সিজাই ল'ম। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। বইল কৰিও বাৰু ল'লে ভাল। এতিয়া মই নিমখ দিছোঁ, নিমখ আগতে মই দিয়া নাছিলোঁ, কিন্তু মই ডক্তৰে এবাৰ মোৰ মানে থাইৰয়ডৰ অলপমান প্ৰব্লেম হৈছিলে, তেতিয়া দেখাব যাওঁতে ক'লে যে আপুনি যদি চব্জি বনায় তেতিয়া নিমখটো একেবাৰে শেষত দিব, মানে তেতিয়া ভাল। কিন্তু সোৱাদটো অলপ কমতি হয়, কিন্তু এতিয়া অভ্যাস হ'লগৈ আৰু খাই খাই। যিমান পাৰোঁ মই শেষতে দিওঁ। এতিয়া পানী অলপমান দি দিছোঁ, অকণমান লাগু লাগু হৈছে যেন, মানে গ্ৰেভি টাইপ অলপমান বনাম। এয়াই ৰাতি কৰিছিলোঁ যোগাৰ, সেইবাবে আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পাইছে নাজানো, আপোনালোকে হয়তো মোতকৈ ভালকৈও বনাব পাৰে, কিন্তু মই যিটো কৰিলোঁ তাকে আপোনালোকক দেখুৱালোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে, হেতাখনে মাৰি দিছোঁ, ধুনীয়াকৈ সিজি গ'ল। মানে কাচকলখিনি গ্ৰেভি টাইপ হ'ব, তেতিয়া ভাল লাগিব খাবলৈ। এইটো একো দিবলগীয়া ৰেচিপি নহয় বাৰু, হ'লেও দিছোঁ আৰু মইনো কেনেকৈ খাইছিলোঁ তাকে আপোনালোকৰ লগত দেখাইছোঁ, শ্বেয়াৰ কৰিছোঁ। আৰু বেছি বহল নকৰোঁ আৰু এনেকৈয়ে আজি ভিডিঅ'টো সামৰিম। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক নিশ্চয়। তেতিয়ালৈকে আপোনালোকে ভালে থাকে যেন, তাকে কামনা কৰিছোঁ। এতিয়া অলপমান মই ঘি ব্যৱহাৰ কৰিম, আপোনালোকে নকৰিবও পাৰে, এইটো অপশ্যনেল, কিন্তু বাচ্চাকেইটাই মানে ঘি খাই ভাল পায়, সেইবাবে মই অলপমান ঘি দি দিওঁ। সেই টেষ্টটোতে খাবলৈ মানে ভাল লাগে। বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহিম।